সকলোকে নমস্কাৰ। ভেলেণ্টাইন ডে'ৰ দিনাখন আমি গৈছিলোঁ ইলেক্ট্ৰনিক চিটিত থকা M5 মল বুলি। তাত গৈ পিনে আমি দুপৰীয়াৰ লাঞ্চ খালোঁ। লাঞ্চ মানে কি আৰু বাৰ্গাৰ চাৰ্গাৰ কিবা কিবি এইবিলাকহে খালোঁ। আচলতে অকণমান গ্ৰচাৰিজ কিবা কিনিব লগাও আছিলে আৰু মলখন চোৱা হোৱা নাছিলে। হাজবেণ্ডৰ অফিচৰ কাষতে হয় আৰু মই মলখনৰ একেবাৰে তলৰ যিখিনি পাৰ্ট আছে মানে এইটো শ্বপিং কমপ্লেক্সখিনি যে ইমান ভাল লাগিলে। এইখিনি মানে একদম বহুত ভেৰাইটি মই ইয়াতে দেখিলোঁ। মানে খানা পিনা হওক, জেনেৰেলি মলবিলাকৰ ওপৰততো আপোনাৰ ফুড ষ্টলবিলাক থাকেই, কিন্তু ইয়াতে তলতে মানে গ্ৰচাৰিজৰ উপৰিও মানে সকলোবিলাকেই পোৱা যায়। ঘৰুৱা বস্তু, কাপোৰ কানি, ঘৰৰ বাকী বেলেগ আচবাব আৰু তাৰ উপৰিও বিধে বিধে নানা ৰকমৰ দেশ বিদেশী খানা। কি খায় মানে যি খায় তাকেই পাব। বজাৰ চজাৰ কৰি ধুনীয়াকৈ খাই লৈ পিনে যাব পাৰি। আৰু মানে ইয়াৰে ছিষ্টেমবিলাক মই বাহিৰত থাকোঁতে, আচলতে আমেৰিকাত থাকোঁতে যেনেকুৱা ধৰণৰ মলবিলাকত মাৰ্কেটবিলাকত আছিলে সজাই পৰাই থৈ দিয়া, তেনেকুৱা ধৰণত দেখিবলৈ পালোঁ। ইয়াতে এনেই বেলেগ ধৰি লওক শ্বপিং কমপ্লেক্সবিলাক আছে বাৰু, তাতো থাকে, কিন্তু কম কম পৰিমাণৰ বা ইমান ধুনীয়া অৰ্গেনাইজ এণ্ড ডিচিপ্লিন নহয় আৰু বহুত ডাঙৰ হয় মানে আহল বহল। বাকীবিলাকতো আৰু সৰু সৰুৱে হয় ন। আৰু বহুত মানে নোপোৱা বস্তু, নৰ্মেল মাৰ্কেটত নোপোৱা কিছুমানো মানে দেখিবলৈকে পালোঁ। গতিকে ভাল লাগিলে। এনেকুৱা ফিল হ'ল যেন বাহিৰৰ বিদেশতহে মানে বজাৰ কৰিব গৈছোঁ। বেছিকৈ বহৰাই চহৰাই কোৱা বুলি নাভাবিব দেই। আচলতে বেংগলোৰতো যে এনেকুৱা ধৰণৰ মলবিলাক আছে সেইটো মই দেখাব বিচাৰিছোঁ। ইয়াতেও মানে মই বেলেগতো এনেকুৱা ধৰণৰ দেখা নাছিলোঁ আচলতে। গতিকে ভাল লাগিছে। ইয়াত দেখিছে নাই, ইভেন ঘৰত ডেক'ৰেট কৰিব গছৰ পুলিও আছে। আৰু এই মানে ইয়াতে কেনেকুৱা জানে, ছিজনেল আমাৰ ফালে ছিজনেল বস্তুহে পায়। ইয়াতে ইয়াতে দেখা নাই, কঁঠাল অলৰেডি আমাৰ ওলালেই, বহুত আগ ধৰি পিনে পায়। কিছুমান ফল মূল 12 মাহে পায়। আম ইয়াতে 12 মাহে পাব বাৰু, ছিজনত বাৰু বেছিকৈ থাকে আৰু বেছি সোৱাদযুক্ত হয়। এইবিলাক ধুনীয়া ধুনীয়া এভোকাডো, আৰু এভোকাডো বহুত দিনৰ মূৰত মানে ল'লোঁ, খুব ভাল লাগিলে। আগতে বাহিৰত থাকোঁতে এইবিলাক বেছিকৈ খোৱা হৈছিলে। আৰু ৰবাব টেঙা সিদিনাখন পাই পিনে মানে আচৰিত। ইয়াতে মানে নাপাওঁৱেই আমি এইবিলাক কিনিবৰ কাৰণে, বহুত দামো লয় আৰু পোৱাই নাযায় মেইনলি। গতিকে সিদিনাখন পাই মই মানে থাকিব নোৱাৰিলোঁ, লৈ ল'লোঁ ৰবাব টেঙা। আৰু আপোনালোকক এই দোকানবিলাক দেখাইছোঁ। ফ্ৰ'জেন আইটেমো ইমান বেছি আছে। জেনেৰেলি বাহিৰত কম থাকে, বহুত কম পৰিমাণৰ থাকে ডিমাৰ্ট চিমাৰ্টত গ'লেও, কিন্তু ইয়াতে একদম বিধে বিধে মানে সকলো বহুত শাক পাচলি মানে ফ্ৰ'জেন আছে। আমি ৰবাব টেঙা এয়া লৈ ল'লোঁ। আমাৰ তাৰ নিচিনা নহয় বাৰু, তথাপিও আৰু নাই মোমাতকৈ কণা মোমাই ভাল যে। আৰু এই আম দেখি মই আম ইমান ভাল পাওঁ, দেখিছেনে? 500 টকাকৈ কেজি হয়। এতিয়া খাব হোৱা নাই বাৰু, তথাপিও যে পাই, কোনোবাই ইচ্ছা কৰিলে কিন্তু ল'ব পাৰে। আৰু ইয়াৰ পিছত আহি গ'ল এই পাৰ্টখিনি, মোৰ মানে ফেভৰেট হয়, য'ত মানে ছুইটছ ডিজাৰ্ট এইবিলাক যে পায় যে, এইখিনি মই বহুত ভাল পাওঁ মানে এনেকুৱা বস্তুবিলাক খাই। অৱশ্যে খোৱা নাই দেই, আপোনালোকক দেখাইছোঁহে বাৰু। আৰু বেকিং আইটেমো বহুত পায়, মানে ভাল হয় কোৱালিটিবিলাক। বিস্কুট চিস্কুট হওক, স্নেক্সৰ হওক, আৰু ইভেন কাৰোবাক কেক চেক লাগিলে সেই কেকবিলাকো নিব পাৰি। বিধে বিধে কেক আৰু আন কিছুমান ৰোল চোল হওক বা কিবা হওক, মুঠতে সকলোখিনিয়ে পাব আৰু এখন মাৰ্কেটৰ ভিতৰতে যি লাগে সকলোখিনিয়ে পাব। ফুডৰ মানে ইমান বেছি আছে ন। কেকবিলাকো খুব ধুনীয়াকৈ মানে সজাই থৈ দিছে। গতিকে কোনোবাই নিলেও মানে ভাবিব পাৰে যে কি কিনিম কি নিকিনিম। ভাল ব্ৰেণ্ডেড যেনেকুৱা থাকে ন, তেনেকৈ ধৰণৰে মই দেখিছোঁ। আৰু বিস্কুট চিস্কুটবিলাকো বহুত ভাল লাগিছে। বাহিৰত এনেকুৱা দেখিছিলোঁ আচলতে, মানে বেকিং আইটেমবিলাক বেলেগ বেলেগকৈ থোৱা। আৰু এয়া দেখিছে নাই, যোনবিলাক নৰ্মেল তান্দুৰী, মই তাকে ভাবিছোঁ ঘৰত ইমান কষ্ট কৰি পিনে ডাঙৰ ডাঙৰ তান্দুৰী বনোৱাতকৈচোন ইয়াতে লৈ যোৱাই ভাল। আৰু এইবিলাক কিন্তু খানাৰ মানে যিবিলাক আইটেম আছে আৰু প্লেটছ হিচাপত বা বাতি হিচাপত দিয়ে, এইবিলাকৰ কিন্তু তাৰমানে ৰেটবিলাক ৰিজনেবল হয় আকৌ। এইবিলাক মানে মই ৰেটবিলাক ভাল পাইছোঁ। ধুনীয়াকৈ মানে বিৰিয়ানী আমি লৈছিলোঁ, খুব ধুনীয়াকৈ বিৰিয়ানীখিনি মানে 1 বাউলতে বহুত কোৱান্টিটিৰ দিছিলে। ডাক কাৰী, সেইদিনাখন আমি ল'লোঁ ডাক কাৰীনো ক'ত পায় বাৰু কওকচোন। ৰেষ্টুৰেণ্টত ল'ব গ'লেও বহুত হৈ যায়। ভাল লাগিছিলে, অকণমান মচালেদাৰ হয় বাৰু, চাউথ ইণ্ডিয়ান ষ্টাইলৰ। ষ্ট্ৰবেৰীবিলাকো দেখিছেনে, বেলেগ বেলেগ একদম পূৰা পেকিং কৰা আছে। ষ্ট্ৰবেৰী ছিজন হয়, মিঠা মিঠা ধুনীয়া। লেটুকো পাইছোঁ ইভেন আমি। আৰু কল, বেলেগ বেলেগ ভেৰাইটিজ অফ কল মানে আছে। কেৰেলাত যোনটো কল পায় ন, সেইটোও পায়। আৰু এই মিট আইটেমবিলাক দেখিছে, এনেকুৱা মিট আইটেমবিলাক মানে এনেকৈ কিমা আছে। মই সেইকাৰণে কৈছোঁ যে বিদেশত আমি আগতে এনেকুৱা দেখিছিলোঁ, চব মানে ফ্ৰ'জেন আইটেমবিলাক বেছিকৈ থাকে। ইয়াতো বহুত ফ্ৰ'জেন আইটেম আছে মিটবিলাক। তাৰ
লগতে যদি বনাবলৈ আপোনালোকৰ বাচন নাই বাচনো কিনি লৈ যাব পাৰে একেলগে। মাটিৰ ধুনীয়া বাচন দেখিলোঁ। আৰু এইখিনি মাছৰ অংশখিনি, এয়া একদম মস্ত লাম্বা এটা মাছ। এইটো বা কি মাছ মই নাজানো। মই সঁচাকৈ মাছৰ নাম চামবিলাক মোৰ ইমান এনেও মনত নাথাকে। নৰ্মেল যিখিনি খাওঁ সেইখিনিহে মোৰ মনত থাকে। আৰু বেলেগ বেলেগ ইয়াতেতো আৰু অ'চেনৰ পৰা সাগৰৰ মানে চি আইটেমো বহুত কিবা কিবি পোৱা যায়। গতিকে সেইবিলাক ফিছবিলাকো আছে। লোকেল ৰিভাৰ ফিছ অলপ কম থাকে বাৰু। ৰিভাৰ ফিছ কিন্তু ক'ব গ'লে আমাৰ ঘৰৰ ওচৰৰ দোকানতে আমি পাই যাওঁ। বৰালি, শ'ল, ভকুৱা এইবিলাক মাছ ধুনীয়াকৈ পাওঁ। পুঠি মাছো পাওঁ দেই আমি বেংগলোৰত থাকিলেও। আৰু দেখিছেনে ড্ৰাই ফ্ৰুটছৰ ইমান মানে ডাঙৰ অংশ, একদম ডাঙৰ ডাঙৰ পূৰা বাস্কেটত মানে ড্ৰাই ফ্ৰুটছে থৈ দিয়া আছে। বিধে ডুবাই ষ্টাইলত বনাইছে। গতিকে খেজুৰ তেজুৰ ইমান ভেৰাইটিৰ খেজুৰ আছিলে নহয়, বাপৰে। আৰু বাহিৰত আমি ডুবাইৰ মানে স্পেচিয়েল ডিজাৰ্টো পাইছিলোঁ। আৰু ভিতৰৰ মানে বজাৰ কৰা যে অংশখিনি দেখাই দিছোঁ। দেখিছে আমাৰ আগতে বাহিৰত আমি যিখিনি আছে, মানুহে চাই যদি কোনোবাই আছে গম পাব, ৱালমাৰ্টত যেনেকৈ থাকে ন, যেনেকুৱা চিষ্টেমত মানে তাত বস্তুবিলাক অৰ্গেনাইজ কৰি থোৱা থাকে। মোৰ মানে ৱালমাৰ্টৰ ভিতৰত সোমোৱা যেনহে লাগিছিলে যেতিয়া এইবিলাক বস্তু কিনিছিলোঁ আগতে। মানে ৱালমাৰ্টত এনেকৈ থাকে। মোৰ মনত পৰি গ'ল সঁচাকৈ কৈছোঁ। আমি সাধাৰণতে বেলেগ মলত গৈ বাহিৰৰ বেলেগ সেইবিলাকত যাওঁ, ফুড কৰ্টত যাওঁ, এনেকৈ মানে ঘৰৰ বস্তু চস্তু কিনা নহয়। যিহেতুকে ডি মাৰ্টখন আমাৰ ওচৰতে আছে, গতিকে লাগতিয়াল গোটেইখিনি আমি তাৰ পৰাই আনো। এইবাৰ যি গৈছোঁ, আৰু এবাৰ দুবাৰমান গৈছোঁ ষ্টাৰ মাৰ্ট বা এনেকুৱাবিলাকত যোৱা যায় বাৰু। কিন্তু সেইবিলাকতো বহুত সৰু হয়। গতিকে এইখন ইমান ডাঙৰ হয়, দেখিছেনে। গোটেই মল দেখাব লাগিলেতো কিমান লম্বা ভিডিঅ' হৈ যাব ভাবকচোন। মই এনেই ওপৰে ওপৰে এই পাৰ্টখিনিহে অকণমান দেখালোঁ বাৰু। সিদিনাখন বাহিৰত অকণমান মেলাৰ নিচিনা পাতিছিলে, আৰু ইয়াতে বাহিৰত আহি দেখিলোঁ এখন মানে এইখনো মানে ডিজাৰ্টৰ এখন ষ্টল খুলিছে। ডুবাইৰ স্পেচিয়েল কিছুমান ডিজাৰ্ট আছিলে। কুনাফাও আছিলে। কুনাফাটো আগতে খাইছোঁ, এজনী ফ্ৰেণ্ডে আনি খুৱাইছিলে, বহুত ভাল লাগিছিলে। কিন্তু ভাবিলোঁ যে বেলেগ ডিজাৰ্টটো ট্ৰাই কৰোঁ। সেইটো বহুত সঁচাকৈ বহুত টেষ্টি আছিলে। কোনোবাই জানে যদি নামটো ক'ব দেই, মই পাহৰিলোঁৱেই ইয়াৰে নাম চাম বা কি আছিল। মানে 3টামান লেয়াৰ কৰি কৰি দিছিলে। আৰু এয়া বাহিৰত অকণমান ডেক'ৰেশ্যন কৰিছিলে। তাতে গৈ ফটো চটো উঠিলোঁ আৰু প'ষ্ট দিলোঁ আৰু বুঢ়া বুঢ়ী অকণমান আৰু গৈছোঁ যিহেতুকে ফটোখনি উঠি পিনে কিন্তু বহুত ভাল পালোঁ দেই মই। আৰু এই ডিজাৰ্টটো ঘৰত আহি পিনেহে খাইছোঁ আমি। চ' ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব। আৰু যদি আপোনালোকে এনেকুৱা ভিডিঅ' বিচাৰে তেতিয়াহে মই আৰু বনাবলৈ উৎসাহ পাম। নেদেখা বস্তু দেখিলেনে জনাব দেই। থেংক ইউ।